দিল্লীৰ পৰাই ক'লে গৌৰৱ গগৈক উদ্ধাৰ কৰক। এয়া দিল্লীৰ পৰা ৰাজ্যিক নেতৃত্বক কংগ্ৰেছৰ ৰাজ্যিক নেতৃত্বক দিয়া এটা খবৰ। এক বিশেষ সূত্ৰৰ পৰা খবৰ আহিছে, হঠাৎ কংগ্ৰেছৰ ৰাজ্যিক নেতৃত্ব সৰব হৈছে গৌৰৱ গগৈৰ পক্ষত। গৌৰৱ গগৈৰ পক্ষত থিয় দিছে কংগ্ৰেছৰ ৰাজ্যিক নেতৃত্ব। দিল্লীৰ পৰাই এটা খবৰ প্ৰেৰণ কৰিছে বিশেষ সূত্ৰৰ দ্বাৰা আমিও খবৰটো পাইছোঁ আৰু তাত উল্লেখ কৰিছে দিল্লীৰ নেতৃত্বই ৰাজ্যিক নেতৃত্বক এক প্ৰকাৰ ধমক যে গৌৰৱ গগৈৰ পক্ষত থিয় দিয়ক। বহুত হ'ল ৰাজনীতি, এতিয়া গৌৰৱ গগৈৰ পক্ষত থিয় দিয়ক। 10 ছেপ্টেম্বৰ আহি আছে। গৌৰৱ গগৈ পাকিস্তানত যোৱা প্ৰসংগ, গৌৰৱ গগৈৰ পত্নীয়ে পাকিস্তানৰ পৰা পোৱা দৰমহা প্ৰসংগত এতিয়া দেখা পোৱা গৈছে যে গৌৰৱ গগৈৰ কাষত বিভিন্নজন কংগ্ৰেছৰ জ্যেষ্ঠ নেতা এতিয়া গৌৰৱ গগৈৰ পক্ষত থিয় দিছে। সেয়া লাগিলে ৰিপুণ বৰাই হওক, সেয়া লাগিলে ভূপেন বৰাই হওক, সেয়া লাগিলে বিৰোধী দলৰ বৰ্তমানৰ দলপতি দেৱব্ৰত শইকীয়াই হওক, সকলোৱে এতিয়া গৌৰৱ গগৈক উদ্ধাৰত নামিছে। 10 ছেপ্টেম্বৰ সমাগত, য'ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে বহু লেতেৰা ঘটনা সংঘটিত হৈছে পাকিস্তানত, যিসমূহ কথা তেখেতে এতিয়ালৈকে কোৱা নাই, যি ঘৃণনীয় কথা 10 ছেপ্টেম্বৰৰ দিনৰ 11টা বজাত কোৱাৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে। এতিয়া দিল্লীৰ পৰাই ৰাজ্যিক নেতৃত্বক এক প্ৰকাৰ ধমক দিছে, কৈছে যে গৌৰৱ গগৈক উদ্ধাৰ কৰক। জনাম সবিশেষ, এতিয়া ৰাজ্যিক নেতৃত্বৰ কংগ্ৰেছ সকলো এক্টিভ হৈ পৰিছে। আজিৰ দিনটোতো দেখা পোৱা গৈছে বিভিন্ন ঠাইত ৰাজ্যিক নেতৃত্বই সমদল কৰিছে। আকৌ এই সমদলত উল্লেখ কৰিছে, শ্লোগান দিছে গৌৰৱ গগৈ জিন্দাবাদ বুলি। হঠাৎ যেন গৌৰৱ গগৈ কংগ্ৰেছত সম্পূৰ্ণৰূপে প্ৰাসংগিকতা বাঢ়িল। কি কাৰণত এই প্ৰাসংগিকতা বাঢ়িল? ৰাজ্যিক নেতৃত্বই ধমক খাইছে কেন্দ্ৰীয় নেতৃত্বৰ পৰা। গৌৰৱ গগৈক উদ্ধাৰ কৰাৰ প্ৰসংগত উল্লেখ কৰিছে। জনাম সবিশেষ। গৌৰৱ গগৈক লৈ এতিয়া ৰাজ্যিক নেতৃত্ব এক্টিভ। গৌৰৱ গগৈক উদ্ধাৰ কৰিবলৈ নামি পৰিছে ৰাজ্যিক নেতৃত্ব। কংগ্ৰেছৰ ৰাজ্যিক নেতৃত্ব এতিয়া এক্টিভ। ভূপেন বৰাৰ পৰা ৰিপুণ বৰালৈ সকলো এতিয়া গৌৰৱ গগৈৰ কাষত। সূত্ৰৰ খবৰ অনুসৰি কংগ্ৰেছৰ ৰাজ্যিক নেতৃত্বই ধমক খাইছে দিল্লীৰ পৰা। দিল্লীৰ পৰাই ক'লে গৌৰৱ গগৈক উদ্ধাৰত নামক। গৌৰৱ গগৈক লৈ এতিয়া যেন কংগ্ৰেছৰ ৰাজ্যিক নেতৃত্ব সম্পূৰ্ণৰূপে এক্টিভ। গৌৰৱ গগৈক উদ্ধাৰ কৰিবলৈ নামি পৰিছে ৰাজ্যিক নেতৃত্ব। কংগ্ৰেছৰ ৰাজ্যিক নেতৃত্ব এতিয়া গৌৰৱ গগৈক উদ্ধাৰত নামি পৰিছে। ভূপেন বৰাৰ পৰা ৰিপুণ বৰালৈকে সকলো এতিয়া গৌৰৱ গগৈৰ কাষত। লোকসভা নিৰ্বাচনলৈকে অকলশৰে গৌৰৱ গগৈ নিৰ্বাচনত যোৰহাটত প্ৰচাৰ চলোৱা সেই গৌৰৱ গগৈৰ খোৱে বায়ে এতিয়া কেৱল ৰাজ্যিক নেতৃত্বৰ বহু জ্যেষ্ঠ আৰু কনিষ্ঠ ব্যক্তিক দেখা পোৱা গৈছে। এক সূত্ৰৰ পৰা পোৱা এক ৰাজনৈতিক খবৰ, য'ত উল্লেখ কৰিছে যে দিল্লীৰ নেতৃত্বই কংগ্ৰেছৰ শীৰ্ষ পৰ্যায়ৰ নেতৃত্বই ইতিমধ্যে অসম প্ৰদেশ কংগ্ৰেছৰ বহু বিষয়ববীয়াক ধমক দিছে। বৰ্তমান শেহতীয়া অনুসৰি গৌৰৱ গগৈক উদ্ধাৰ কৰক বুলি উল্লেখ কৰিছে। গৌৰৱ গগৈক যিহেতুকে 10 ছেপ্টেম্বৰ এটা ডেডলাইন বান্ধি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ কৰিছে যে 10 ছেপ্টেম্বৰৰ ভিতৰত বহু এনেকুৱা ঘৃণনীয় কথা প্ৰকাশ কৰিব দিনৰ 11টা বজাত। 10 ছেপ্টেম্বৰত শেহতীয়াভাৱে গৌৰৱ গগৈ পাকিস্তানত যোৱা, ISIৰ নিমন্ত্ৰণ ক্ৰমে পাকিস্তানলৈ যোৱা বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিছিল আৰু 10 ছেপ্টেম্বৰৰ দিনাখন ৰাজহুৱাভাৱে ঘোষণা কৰাৰ কথা মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে। কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী পাকিস্তানৰ সংযোগক লৈ অসমত এতিয়াও বিভিন্নজনে বিভিন্ন ধৰণৰ প্ৰশ্ন মূৰত আছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াভাৱে 10 ছেপ্টেম্বৰৰ প্ৰসংগ উল্লেখ কৰিছিল আৰু এতিয়া শেহতীয়াকৈ অসম প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা কেইবাটাও সংবাদমেল দিয়া দেখা পোৱা গৈছে। শেহতীয়াকৈ ৰিপুণ বৰাৰ সংবাদমেলতো উল্লেখ কৰিছে যে গৌৰৱ গগৈৰ পত্নীয়ে যদি পাকিস্তানৰ পৰা দৰমহা পাইছে সেয়া হৈছে বিধিসন্মতভাৱে পোৱা টকা বুলি উল্লেখ কৰিছে। আনহাতে গৌৰৱ গগৈৰ পক্ষত ভূপেন বৰাৰো মন্তব্য দিয়া দেখা পোৱা গৈছিলে যে গৌৰৱ গগৈক নিমাতি কথা নক'বলৈ হেনো অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীহে গৌৰৱ গগৈক কৈছিলে। যিহেতুকে SIT গঠন কৰিছে, গতিকে SIT লৈকে ৰ'বলৈহে গৌৰৱ গগৈ কোৱা বুলি উল্লেখ কৰিছে ভূপেন বৰা। এক প্ৰকাৰ ক'ব পাৰি যে বৰ্তমান সময়ত ভূপেন বৰা, ৰিপুণ বৰা, দেৱব্ৰত শইকীয়া সকলোৱে এতিয়া গৌৰৱ গগৈৰ কাষত কাষ চাপিছে। দিল্লীৰ পৰা এটা ধমকৰ পিছতে এটা গৌৰৱ গগৈক উদ্ধাৰ কৰক বুলি এটা বিশেষ সূত্ৰৰ পৰা পোৱা খবৰ আৰু ইয়াৰ পিছতে এতিয়া গৌৰৱ গগৈৰ কাষত নামি পৰিছে কংগ্ৰেছ নেতৃত্ব আৰু বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰিছে।
বিভিন্ন সময়ত তেখেতে যেতিয়া কৰে চাকৰি লাভ কৰিছে আমাৰ মহিলাসকল শিক্ষিত হৈছে, ঘৰৰ কাম কাজৰ উপৰিও পৰিয়ালৰ দায়িত্ব বহন কৰিছে, তেনেধৰণে তেখেতে এটা অতি ঠেক মনোবৃত্তি পৰিচয় দিলে। এইটো দুৰ্ভাগ্যজনক, ইয়াৰ প্ৰতিবাদ কৰিছোঁ, তেখেতে ক্ষমা খুজিব লাগে। দ্বিতীয়তে মহিলাসকলক তেওঁলোকে বিভিন্ন আঁচনি প্ৰলোভন দি আছে, এই আঁচনিসমূহ কোনো প্ৰলোভনৰ উৰ্ধত চৰকাৰী নীতি নিয়মলৈ ৰূপায়ণ হ'ব লাগে, এইটো এটা অন্যতম দাবী। তেওঁ যিহেতু ঘোষণা কৰিছে যোৰহাটত যিহেতু নিৰ্বাচন খেলাৰ কথা ইচ্ছা প্ৰকাশ কৰিছে, কি ক'ব? যোৰহাটত নিৰ্বাচন যাৰ ইচ্ছা সিয়ে খেলিব পাৰে, তাত কোনো বিশেষ কথা নাই। আৰু গৌৰৱ গগৈ যদি খেলিব বিচাৰে, তেওঁ যোৰহাট সমষ্টি পৰিয়ালৰ সমষ্টি, তেওঁলোকৰ যোৰহাটত ভিত্তিক ঘৰ, তেওঁলোকে নিশ্চয় খেলিলে দেখা পোৱা গৈছে কংগ্ৰেছৰ নেতৃত্বৰ ৰাজ্যিক কংগ্ৰেছৰ নেতৃত্বৰ কেইবাটাও কাৰ্যসূচী, যি কাৰ্যসূচীত গৌৰৱ গগৈ জিন্দাবাদ দিয়া দেখা পোৱা গৈছে। আৰু শেহতীয়াভাৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নাৰীৰ ওপৰত অসাংবিধানিক শব্দ ব্যৱহাৰৰ বিৰুদ্ধেও প্ৰতিবাদ কৰা দেখা পোৱা গৈছে। এক প্ৰকাৰ ক'ব পাৰে যে আজিৰ দিনটোত এটা বিশেষ খবৰ আহিছে দিল্লীৰ পৰাই ৰাজ্যিক কংগ্ৰেছৰ নেতৃত্বক এটা বিশেষ বাৰ্তা দিছে, যি বাৰ্তাত কৈছে যে 10 ছেপ্টেম্বৰৰ পূৰ্বে গৌৰৱ গগৈ উদ্ধাৰ কৰক আৰু গৌৰৱ গগৈৰ পক্ষত মাত মাতক। আৰু এতিয়া সকলোৱে গৌৰৱ গগৈৰ পক্ষত থিয় দিছে। সাংসদ গৌৰৱ গগৈ সন্দৰ্ভত এক ডাঙৰ অভিযোগ উত্থাপন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। শৰ্মাই ইতিমধ্যে উল্লেখ কৰিছে যে ISIৰ আমন্ত্ৰণ মৰ্মে গৌৰৱ গগৈ পাকিস্তানলৈ গৈছিল আৰু সকলো তথ্যই তেওঁৰ হাতত আছে। সাংসদ গৌৰৱ গগৈ কি কাৰণত গৈছিল তাত ফুৰিবলৈ বা ভ্ৰমণ কৰিবলৈ যোৱা ঠাই নহয় বুলি উল্লেখ কৰিছে পাকিস্তানত। আৰু এই সকলো তথ্য 10 ছেপ্টেম্বৰৰ দিনাখন ৰাজহুৱাভাৱে সংবাদমেল জৰিয়তে জনাব বুলি কৈছে। আৰু য'ত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে যিসমূহ তথ্য তেখেতে লাভ কৰিছে এইসমূহ তথ্য অতি ঘৃণনীয়, যিসমূহ কথাত তেখেতে এতিয়া আচৰিত হৈছে। আৰু মুখ্যমন্ত্ৰীয়ে লগতে উল্লেখ কৰিছে যে মুখ্যমন্ত্ৰী আসনৰ পৰা মই মিছা কথা ক'ব নোৱাৰোঁ, 10 ছেপ্টেম্বৰত মই সংবাদমেল সম্বোধন কৰি সকলো তথ্য ফাদিল কৰিম, কিন্তু আদালতৰ কিছু কাম কাজ থকাৰ বাবেহে অলপ পলম হৈছে, যাৰ বাবে ছেপ্টেম্বৰলৈকে সময় লৈছে। লগতে তেখেতে উল্লেখ কৰিছে যে সাৰি যোৱাৰ কোনো উপায় নাই, কিয়নো কেইবাটাও দেশৰ আৰু ৰাষ্ট্ৰৰ নিৰাপত্তা আৰু সাৰ্বভৌমত্বৰ লগত জড়িত বিষয় আছে বুলি উল্লেখ কৰিছে। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে পাকিস্তানলৈকে যোৱা প্ৰসংগত তেখেতৰ হাতত থকা তথ্যসমূহ অতি ঘৃণনীয় আৰু 10 ছেপ্টেম্বৰৰ দিনাখন প্ৰকাশ হ'ব। আৰু গৌৰৱ গগৈৰ পত্নীয়ে পাকিস্তানৰ সৈতে যি সম্পৰ্ক, 2 লাখ টকাকৈ মাহেকত দৰমহা লোৱা ইত্যাদি বিভিন্ন বিষয়ৰ ওপৰত স্পষ্টকৈ 10 ছেপ্টেম্বৰৰ দিনাখন প্ৰকাশ কৰাৰ কথা ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে। আৰু ইয়াৰ পিছতে দেখা পোৱা গৈছিল যে অসম প্ৰদেশ কংগ্ৰেছৰ কেইবাজনো জ্যেষ্ঠ নেতা আৰু কনিষ্ঠ সকলো এতিয়া গৌৰৱ গগৈৰ পক্ষত থিয় দিছে। এক সূত্ৰৰ খবৰ অনুসৰি দিল্লীৰ পৰা এক নিৰ্দেশনা দিয়া হৈছে, 10 ছেপ্টেম্বৰৰ পূৰ্বে গৌৰৱ গগৈৰ পক্ষত থিয় দিবলৈ অনুৰোধ জনাইছে। এক প্ৰকাৰ ধমক বুলি ক'ব পাৰি, 10 ছেপ্টেম্বৰৰ পূৰ্বেই গৌৰৱ গগৈক উদ্ধাৰ কৰক। আৰু তাৰ ফলস্বৰূপে দেখা পোৱা গৈছে যে এতিয়া কংগ্ৰেছৰ নেতৃত্বই বিভিন্ন ধৰণৰ কাৰ্যসূচী লোৱা। শেহতীয়াকৈ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাৰো এক বিশেষ সংবাদমেল, যি সংবাদমেলৰ জৰিয়তে ৰিপুণ বৰাই উল্লেখ কৰিছিল যে গৌৰৱ গগৈৰ পত্নী এলিজাবেথে পাকিস্তানৰ পৰা দৰমহা লোৱাটো কোনো অপৰাধ হ'ব নোৱাৰে, পাকিস্তানৰ পৰা বিধিসন্মতভাৱে দৰমহা লোৱাৰ কথা উল্লেখ কৰিছে জ্যেষ্ঠ নেতাগৰাকীয়ে। এক প্ৰকাৰ ক'ব পাৰি বৰ্তমান অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাও খুব এক্টিভ হোৱা দেখা পোৱা গৈছে গৌৰৱ গগৈৰ প্ৰসংগত। গৌৰৱ গগৈৰ কাষত এতিয়া থিয় দিছে সকলো। লোকসভা নিৰ্বাচনত অকলে যোৰহাটৰ পৰা নিৰ্বাচন প্ৰচাৰ কৰাৰ সময়ত গৌৰৱ গগৈৰ কাষত থিয় নিদিয়া বহু নেতাইও এতিয়া গৌৰৱ গগৈৰ পক্ষত থিয় দিয়া দেখা পোৱা গৈছে। বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াকো এতিয়া গৌৰৱ গগৈৰ কাষত থিয় দিয়া দেখা পোৱা গৈছে। আৰু কংগ্ৰেছৰ ৰাজ্যিক নেতৃত্বই এতিয়া প্ৰতিবাদৰ কেইবাটাও কাৰ্যসূচী হাতত লৈছে। আজিৰ দিনটোত শেহতীয়াভাৱে মহিলাৰ ওপৰত মুখ্যমন্ত্ৰীয়ে আপত্তিজনক মন্তব্য দিয়াৰ বিৰুদ্ধে ওলাই আহিছিল গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ প্ৰতিবাদী কাৰ্যসূচী লোৱা দেখা পোৱা গৈছিল ৰাজ্যিক নেতৃত্বত। এক প্ৰকাৰ কেন্দ্ৰৰ পৰা পোৱা এই ধমক আৰু কেন্দ্ৰৰ পৰা বিশেষভাৱে দিয়া বাৰ্তাৰ পিছতে এতিয়া ৰাজ্যিক কংগ্ৰেছ নেতৃত্ব সৰব হৈ উঠিছে।
10 ছেপ্টেম্বৰলৈকে ল'ব লাগিব। 10 ছেপ্টেম্বৰত সকলো তথ্য প্ৰকাশ হ'ব। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে যে 10 ছেপ্টেম্বৰত অতি ঘৃণনীয় কিছু তথ্য পোহৰলৈ আহিব। পৰিচয় দিলে এইটো দুৰ্ভাগ্যজনক। ইয়াৰ প্ৰতিবাদ কৰিছোঁ, তেখেতে ক্ষমা খুজিব লাগে। দ্বিতীয়তে মহিলাসকলক তেওঁলোকে বিভিন্ন আঁচনি প্ৰলোভন দি আছে। এই আঁচনিসমূহ কোনো প্ৰলোভনৰ উদ্যোগ চৰকাৰী নীতি নিয়ম ৰূপায়ণ হ'ব লাগে, এইটো এটা অন্যতম দাবী। তেওঁ যিহেতু ঘোষণা কৰিছে যোৰহাটত যিহেতু নিৰ্বাচন খেলাৰ কথা ইচ্ছা প্ৰকাশ কৰিছে, কি ক'ব? যোৰহাটত নমস্কাৰ। ফেব্ৰুৱাৰী মাহৰ পৰা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিভিন্ন ধৰণৰ অভিযোগ মোৰ ক্ষেত্ৰত ৰাইজৰ সন্মুখত দাঙি ধৰি আছে। আমি প্ৰথম দিনৰ পৰাই কৈছোঁ যে যদি আপোনালোকৰ ওচৰত কিবা এটা প্ৰমাণ আছে, এই প্ৰমাণবোৰ ৰাজহুৱা কৰক। আপুনি মুখ্যমন্ত্ৰীৰ চকীত বহি আছে, আপোনাৰ আৰু এখন বিজেপি দলৰ 500 টকাৰ ট্ৰলৰ মাজত পাৰ্থক্য থাকিব লাগে। কিন্তু যেতিয়াই আমি প্ৰমাণ বিচাৰোঁ, মুখ্যমন্ত্ৰী মহোদয়ে কয় যে ছেপ্টেম্বৰলৈকে ৰ'ব লাগিব। ফেব্ৰুৱাৰী মাহ গ'ল, মাৰ্চ মাহ গ'ল, এপ্ৰিল মাহ গ'ল, মে' মাহ প্ৰায় সম্পূৰ্ণ হ'বলৈ গৈছে। এতিয়াও কিন্তু প্ৰমাণ তেওঁ এটাও দিব পৰা নাই। আৰু যোৱাকালি মই দেখিলোঁ